আজি এই ভিডিঅ'টোত মোৰ সকলোতকৈ ভাল লগা ল অফ এট্ৰাকশ্যন আৰু মেনিফেষ্টেশ্যন ট্ৰিক ক'বলৈ ওলাইছোঁ, যিয়ে এই ট্ৰিকটো আয়ত্ত কৰি ল'ব পাৰিব। তেওঁৰ লক্ষ্যস্থান যিমানেই দূৰ নহওক কিয়, তেওঁৰ লক্ষ্য যিমানেই অসম্ভৱ নহওক কিয়, মই লিখি দিব পাৰোঁ যে তেওঁৰ লক্ষ্য পূৰ্ণ হ'বই। সেই ব্যক্তিজনে তেওঁৰ লক্ষ্যস্থানত গৈ উপস্থিত হ'ব পাৰিবই। মই এই ট্ৰিকটো বহুত বছৰৰ পৰা ব্যৱহাৰ কৰি আছোঁ আৰু এনেকুৱা ধৰণৰ কিছুমান মেনিফেষ্ট কৰিছোঁ মই মোৰ জীৱনত। মই ভাবিছিলোঁ যে এইবোৰ পূৰ্ণ হ'বলৈ বহুত বছৰ সময় লাগিব, কিন্তু আচৰিত কথা, কেইমাহমানৰ ভিতৰতে মোৰ এই আশাবোৰ পূৰ্ণ হৈ গৈছে। মই নিজে আচৰিত হৈ গৈছিলোঁ, কিন্তু এইটো বুজি পোৱাটো বহুত প্ৰয়োজনীয় হয়। প্ৰতিটো কামেই মই কোৱা ধৰণে কৰিব, অলপো বেলেগকৈ নকৰিব। 21 দিন মাত্ৰ এই মেনিফেষ্টটো কৰিব লাগিব আৰু প্ৰতিদিনে মাত্ৰ 10 মিনিট সময় কৰিব লাগিব। এইখিনি সময়টো প্ৰত্যেক মানুহৰ ওচৰতে আছে। গোটেই দিনটোৰ ভিতৰত মাত্ৰ 10 মিনিট সময় আপুনি এইটো কৰিব। তাৰপিছত দেখিব আপোনাৰ জীৱনটো কিদৰে পৰিৱৰ্তন হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এইবোৰ সৰু সৰু বহুত প্ৰয়োজনীয় পদ্ধতি হয়, যিবোৰ প্ৰয়োগ কৰি আমি আমাৰ সপোনবোৰ পূৰ্ণ কৰিব পাৰোঁ। কিন্তু মেনিফেষ্টেশ্যন এটা নতুন ভাষাৰ দৰে হয়, কাৰণ সৰুৰে পৰা আমি প্ৰায়বোৰ কথা নিগেটিভলি ভাবি আহিছোঁ। নিগেটিভবোৰ আমাৰ মস্তিষ্কত সোমাই আছে। কিছুসংখ্যক মানুহে কয় যে মেনিফেষ্টেশ্যনে একো কাম নকৰে, এইবোৰ কেৱল অন্ধবিশ্বাস হয়। মই সেইবোৰ মানুহক ক'ব খোজোঁ যে চাওক, যদি আপুনি মেনিফেষ্টেশ্যন মানে নাইবা আপুনি যদি মেনিফেষ্টেশ্যন নামানে, দুয়োটা বস্তুৱেই শুদ্ধ হয়। যদি আপুনি মেনিফেষ্টেশ্যন ভালদৰে মানি চলে, তেনেহ'লে আপুনি আপোনাৰ জীৱনত বিচৰাবোৰ লাভ কৰিব পাৰিব, আৰু যদি নামানে, তেনেহ'লে আপুনি বিচৰা ধৰণে লাভ কৰিব নোৱাৰে। মই এইটো কোৱা নাই যে আপুনি শুদ্ধ নাইবা অশুদ্ধ। এইটো সম্পূৰ্ণৰূপে আপোনাৰ মাইণ্ডছেটৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া মই সেইসকল মানুহক ক'ব খোজোঁ যিসকলে মেনিফেষ্টেশ্যন একেবাৰেই নামানে। আপুনি কেতিয়াবা মন কৰিছেনে, যদি আপুনি ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে অশান্তি আৰম্ভ হয়, তেতিয়া আপোনাৰ গোটেই দিনটোৱে অশান্তিৰে ভৰি থাকে। এনেকুৱা কিয় হয়? আপুনি প্ৰতিদিনে যেতিয়া কামলৈ যায়, আপুনি হয়তো এনেকুৱা এটা ৰাস্তাৰে যায় যিটো ৰাস্তাত ভিৰ কম থাকে, যিটো ৰাস্তাত যান-জঁট নাথাকে। কিন্তু যিদিনাখন আপোনাৰ মুড বেয়া হৈ থাকিব, যিদিনাখন আপোনাৰ মন বেয়া হৈ থাকিব, সেই ৰাস্তাটোতে আপুনি যান-জঁটত ফচি যাব। যিটো ৰাস্তা সদায় ট্ৰেফিক ফ্ৰী হৈ থাকে, সেই দিনাখন সেই ৰাস্তাটোতে আপুনি ট্ৰেফিক জামত ফচি যাব। যিবোৰ মানুহৰ সৈতে আপুনি ভালদৰে কথা বতৰা হয়, সেইদিনাখন সেই মানুহৰ সৈতে আপোনাৰ কাজিয়া হৈ যাব পাৰে। এনেকুৱা কিয় হয়? কাৰণ যি আমি ভাবোঁ, যি আমি অনুভৱ কৰোঁ, সেইটো এটা এনাৰ্জি হয়, সেইটো এটা ভাইব্ৰেশ্যন হয়। সেইটো কেনেবাকৈ আকৰ্ষণ হৈ আকৌ আপোনাৰ ওচৰলৈ ঘূৰি আহে। মইতো ভাবোঁ মেনিফেষ্টেশ্যনে কাম নিশ্চয় কৰে। আপুনি মানে নামানে সেইটো আপোনাৰ কথা। আমি এই সময়ত এখন এনেকুৱা পৃথিৱীত জীয়াই আছোঁ য'ত আমি সকলোবোৰ বস্তু ইনষ্টেণ্ট পাব বিচাৰোঁ। ইয়াৰ অৰ্থ হ'ল মোক এতিয়াই সকলোবোৰ লাগে। এই যে 9-10 মিনিটৰ ভিডিঅ' বনাওঁ, আধাতকৈ বেছি মানুহে ভিডিঅ'টো সম্পূৰ্ণকৈ নাচায়। 5 মিনিটৰ ভিতৰতে বৰ হৈ যায়, হয়তো স্কিপ কৰি দিয়ে ভিডিঅ'টো। কাৰণ 50 ছেকেণ্ডৰ ৰীল এটা চাবলৈ ধৈৰ্য নাই মানুহৰ। 10 মিনিটৰ ভিডিঅ' কেনেকৈ চাব? আগতে কেনেকুৱা আছিল, কিবা এটা ইনফৰমেশ্যন যদি জানিব লগা হয়, তেতিয়া আমি লাইব্ৰেৰীত যাব লগা হয়। তাত গৈ আমি ইনফৰমেশ্যনটো সংগ্ৰহ কৰিছিলোঁ। কিন্তু আজিৰ সময়ত এটা ক্লিক কৰি দিলেই আপুনি যিমান ইচ্ছা ইনফৰমেশ্যন কালেক্ট কৰি ল'ব পাৰে। সকলোবোৰ আপোনাৰ সন্মুখতে পাই যাব। সেয়েহে এতিয়া আমাৰ এনেকুৱা হৈ গৈছে যে আমি সকলোবোৰ বস্তু ইনষ্টেণ্ট পাব বিচাৰোঁ। ঠিক তেনেকৈ ইয়াৰ বিপৰীত মেনিফেষ্টেশ্যন।
আমাৰ ভিতৰত ধৈৰ্যই নোহোৱা হৈ গৈছে। আমাৰ একেবাৰেই ধৈৰ্য নাই। এতিয়াই লাগে, তৎক্ষণাত লাগে। যি বস্তু বিচাৰোঁ মই এতিয়াই লাগে। এতিয়া আপুনি বুজিব লাগিব, এই যে মই আপোনাক এতিয়া প্ৰচেছটো ক'ব বিচাৰিছোঁ, ইনষ্টেণ্টলি পোৱা বস্তুবোৰ সদায় নিগেটিভ হয়। ইয়াত আমি টাইমটো বান্ধি দিওঁ। আমি বিচাৰোঁ যে এইখিনি সময়ৰ ভিতৰত আমাক এইটো যিকোনো উপায়ে লাগিবই, আৰু সেই সময়খিনিৰ ভিতৰত যদি নহয়, তেতিয়া আমি কি কওঁ, সময়খিনিতো পাৰ হৈ গ'ল, এতিয়াও কামটো কিয় হোৱা নাই। আমাৰ মনৰ ভিতৰত কনফিউজন আহি যায়। তেতিয়া আমাৰ ভিতৰত নিগেটিভিটি আহি যায়। আমি ভাবোঁ যে কেতিয়া হ'ব, কেনেকৈ হ'ব, কি হ'ব। এই যে ইউনিভাৰ্চ আছে, সেইটো টাইম বাউণ্ডেড নহয়। সময় এটা কল্পনা হয়, যিটো আমি নিজেই বনাই লৈছোঁ। যিবোৰ বস্তু আপুনি মেনিফেষ্ট কৰিব বিচাৰে, এই সময়ত সেইটো এভেইলেবল হৈ আছে। আপোনাৰ কেৱল ভাইব্ৰেশ্যনটো মেটচ হোৱা নাই। আপুনি টকা পইচা বিচাৰে, বহুত টকা পইচা বিচাৰে। সেই টকা পইচা ব্ৰহ্মাণ্ডত আছে, কিন্তু আপোনাৰ একাউণ্টত নাই। আপুনি এটা ডিগ্ৰী বিচাৰে, এটা ভাল পদবী বিচাৰে। আপোনাক এটা লক্ষ্য লাগে, সেইটো এই সময়ত ব্ৰহ্মাণ্ডত আছে, কিন্তু আপোনাৰ লগত সেইটো নাই। সময়টো সদায় বৰ্তমানত চলে, প্ৰেজেণ্টত চলে টাইম। অতীততো নচলে, ভৱিষ্যততো নচলে। সময় কেৱল বৰ্তমানত চলে। আৰু এই সময়ত সকলোবোৰ বস্তু আছে যি আপুনি জীৱনত বিচাৰে। আৰু এই কাৰণতেই বহুত মানুহে নাজানে মেনিফেষ্টেশ্যনৰ প্ৰচেছ। তেওঁলোকে বস্তুবোৰক ফ'ৰ্চ কৰে, সময় চাই থাকে, এতিয়ালৈ কিয় হোৱা নাই। তাৰপিছত তেওঁলোকে গিভ আপ কৰি দিয়ে। তেওঁলোকে ভাবে এইটোৱে কাম নকৰে, একেবাৰে বেকাৰ বস্তু। মেনিফেষ্টেশ্যনৰ বিষয়ে বেয়া ধৰণে প্ৰচাৰ কৰে। এনেকুৱা একো নহয়। যেতিয়া আমি ফ'ৰ্চ নকৰিম, সময়ক একেবাৰে আঁতৰাই ৰাখিম, আৰু মেনিফেষ্টেশ্যনৰ ভাইব্ৰেশ্যনত যেতিয়া মেটচ হৈ থাকিম, তেতিয়া ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মই সেই বস্তুটো লাভ কৰিমেই। যিদৰে মই প্ৰথমতেই কৈছোঁ, যিটো বস্তু পাবলৈ বছৰ বছৰ লাগিব যেন লাগিছিল, সেই বস্তুটো কেইমাহমানৰ ভিতৰতে লাভ কৰিছিলোঁ। আপুনি নাজানে যে কোন মুহূৰ্তত সেইটো আপোনাৰ জীৱনত প্ৰকট হৈ যাব। আপুনি কেৱল বিশ্বাসৰ সৈতে আগবাঢ়ি যাব লাগিব। এতিয়া মই আপোনাক সেই ষ্টেপকেইটা ক'ম। আপুনি কি কৰিব লাগিব? আপুনি এটা ডায়েৰী বনাই ল'ব। কিমান দিনলৈ আপুনি এইটো কৰিব লাগিব? আপুনি কেৱল হাতেৰে এটা লাইন লিখিব লাগে, যিটো কৰিবলৈ কেৱল 10 মিনিট সময় লাগিব। মই নিবিচাৰোঁ যে আপুনি কম্পিউটাৰ ব্যৱহাৰ কৰক অথবা মোবাইলত টাইপ কৰক, কাৰণ লিখিলে বডি আৰু মাইণ্ডৰ মাজত কানেকশ্যন হয়। যি আমি হাতেৰে লিখিম, সেইটো আমাৰ মাইণ্ডত সাঁচ বহি যাব। সেইবাবেই মেনিফেষ্টেশ্যনৰ বাবে আপুনি এটা ডায়েৰীত নিজৰ ইচ্ছাৰ কথা 21 দিনলৈ লিখিব লাগিব। প্ৰেজেণ্ট টেন্সত আপুনি আপোনাৰ যিবোৰ ইচ্ছাৰ কথা লিখিব, প্ৰতিদিনে 21 বাৰকৈ লিখিব লাগিব। আপুনি যিমানটা ইচ্ছাৰ কথা লিখিব, সেই ইচ্ছাকেইটা প্ৰতিদিনে 21 বাৰকৈ লিখিব। ধৰা হ'ল আপুনি এটা ঘৰ বনাব বিচাৰিছে। আপুনি লিখিব লাগিব, মই মোৰ সপোনৰ ঘৰটো বনালোঁ। ঘৰটো বহুত ধুনীয়া হৈছে। মই মোৰ সপোনৰ চাকৰিটো পালোঁ। এতিয়া মই দৰমহাও ভালেই পাই আছোঁ। মোৰ এতিয়া টকা পইচাৰ একেবাৰেই অভাৱ নাই। মই এখন নতুন গাড়ী কিনিলোঁ। এনেকৈ প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। এই ইচ্ছাখিনিয়ে প্ৰতিদিনে 21 বাৰ লিখিব লাগিব। প্ৰতিদিনে 21 বাৰকৈ 21 দিন লিখিব লাগিব। সেইবাবে এটা ডায়েৰী ইউজ কৰিব কৈছোঁ। কিমান সময় লাগিব? দিনটোৰ ভিতৰত প্ৰায় 10 মিনিট সময় লাগিব। দিনটোৰ ভিতৰত যিকোনো সময়তে আপুনি লিখিব পাৰিব। যেতিয়া আপুনি লিখি থাকিব, আপোনাৰ বডি আৰু মাইণ্ডটো কানেক্ট হৈ থাকিব, আৰু প্ৰেজেণ্ট টেন্সত লিখা বাবে সেইটোৱে আপোনাৰ মাইণ্ডটোক ছিগনেল দি থাকিব যে এতিয়া সময় মোৰ লগত আছে। অতীতত নহয়, ভৱিষ্যতত নহয়, কেৱল বৰ্তমানত। তেতিয়া আপোনাৰ ভাইব্ৰেশ্যনটো মেটচ হৈ যাব। আপুনি সম্পূৰ্ণ সুখী মনেৰে আপোনাৰ ইচ্ছাবোৰ লিখিব। মনত ৰাখিব, প্ৰতিদিনে 21 বাৰকৈ লিখিব লাগিব 21 দিনৰ বাবে। যেতিয়া ডেইলি বেচিছত আপুনি 21 দিনৰ বাবে প্ৰচেছটো কৰি থাকিব, তেতিয়া আপোনাৰ মাইণ্ডত কিবা কিবি নতুন আইডিয়া আহি থাকিব। প্ৰতিদিনে কিবা নহয় কিবা এটা চমৎকাৰ হৈ থাকিব আপোনাৰ ক্ষেত্ৰত। তেতিয়া আপোনাৰ জীৱনটো লাহে লাহে সলনি হ'বলৈ ধৰিব। 21 দিনৰ পিছত আপোনাৰ জীৱনত
সলনি হোৱাটো আপুনি নিজেই দেখিবলৈ পাব। যদি আপুনি মই কোৱা কথাখিনিত ৰাজি হয় তেনেহ'লে কমেণ্টত লিখিব মই 21 দিনত মোৰ জীৱনটো সলনি কৰিব ওলাইছোঁ। 21 দিন সম্পূৰ্ণ হোৱাৰ পিছত ডায়েৰীটো আপোনাৰ ঘৰৰ মন্দিৰত ৰাখি দিব নাইবা আপোনাৰ লকাৰত ৰাখি দিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।